টিউটৰ শিক্ষক কৰ্মচাৰী আৰু ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ দুটা নতুন খবৰ শেহতীয়া নতুন আপডেট 2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা আৰু বাৰে বাৰে বঞ্চিত হৈ অহা ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ শেহতীয়া নতুন খবৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে যোৱা 22 জুলাই তাৰিখে আন্দোলন ঘোষণা কৰিছিল প্ৰতিবাদ ঘোষণা কৰিছিল কিন্তু আন্দোলনৰ সেই দিনটোতে ৰাতিপুৱাৰ ভাগত টিউটৰ শিক্ষক সংস্থাই এই প্ৰতিবাদ স্থগিত ৰাখিছিল কাৰণ শিক্ষা বিভাগৰ ফালৰ পৰা আহিছিল লিখিত পত্ৰ যে 26 জুলাই তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব টিউটৰ শিক্ষক সংস্থাৰ 26 জুলাই তাৰিখে আবেলি 3 বজাৰ লগে লগে সেই বৈঠক অনুষ্ঠিত হ'ব প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহক লৈ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল ভেঞ্চাৰ শিক্ষক আছে সেই ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক লৈ শেহতীয়া নতুন ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীসকল 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ আওতাত নাই সেয়েহে ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰি এই ভেঞ্চাৰ বিদ্যালয়ৰ সমস্যা সমাধান কৰিব ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰীয়ে কিমান দূৰ এই কথা গ্ৰহণ কৰে বা মানি লয় সেয়া হ'ব লক্ষণীয় কাৰণ এককালীন সাহায্য প্ৰদান কৰি ৰাজ্যৰ ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান হ'বনে ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা 30-35 বছৰ পৰ্যন্ত এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে এককালীন সাহায্য গ্ৰহণ কৰিবনে শুনো আহকচোন ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ভেঞ্চাৰ বিদ্যালয়সমূহৰ যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাসমূহক লৈ কি কৈছিল কালি আমাৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ অনুজ পেগু মহোদয়ে এটা টিভি চেনেলত এটা অনুষ্ঠানত তেখেতে আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বা ভেঞ্চাৰ শিক্ষকসকলক এককালীন সাহায্য দি ভেঞ্চাৰৰ সমস্যা বা শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰাৰ যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনা আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ আমি দীৰ্ঘদিন ধৰি অৰ্থাৎ 2017-18 যিখন পদ প্ৰাধিকৰণ আইন এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি থকা যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে এই সকলোখিনি শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগিব বা আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা এইটো আহ্বান থাকিব আৰু অন্যথা যদি এইটোৱে সিদ্ধান্ত হয় বা এইটো যদি সিদ্ধান্তলৈ পৰিৱৰ্তিত হয় তেতিয়াহ'লে অনাগত দিনত অচিৰেই আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আকৌ গ্ৰহণ কৰিম আপোনালোকে শুনিলে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱৰ প্ৰতিক্ৰিয়া আনহাতে শিক্ষা বিভাগৰ 3 সঞ্চালকক স্মাৰকপত্ৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ অহা 15 আগষ্টৰ ভিতৰত প্ৰাদেশিকৰণৰ দাবী আজি প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া নতুন খবৰ যে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিক্ৰিয়াৰ পিছতে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই শিক্ষা বিভাগৰ 3 সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান কৰিছে অহা 15 আগষ্টৰ ভিতৰত প্ৰাদেশিকৰণৰ দাবী জনাইছে 2006 চনৰ পূৰ্বে স্থাপিত আৰু বৰ্তমানলৈকে স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ লাগে
অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই 2006 চনৰ জানুৱাৰীৰ পূৰ্বে স্থাপিত আৰু বৰ্তমানলৈকে স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ বাবে ৰাজ্যৰ উচ্চ শিক্ষা, মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষাৰ সঞ্চালকৰ ওচৰত দাবী-পত্ৰ প্ৰদান কৰিছে। অহা 15 আগষ্টৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। নিজৰ স্থিতি স্পষ্ট নকৰিলে ৰাজ্য চৰকাৰে ঐক্য মঞ্চই পুনৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিব। ঐক্য মঞ্চৰ 3জনীয়া প্ৰতিনিধি দলে যোৱাকালি 23 জুলাই তাৰিখে 3গৰাকী শিক্ষা সঞ্চালকক দাখিল কৰা স্মাৰকপত্ৰৰ অন্যান্য দাবীসমূহ হৈছে 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ, 2009 আৰু 2010 বৰ্ষৰ বাধ্যতামূলক ডাইচ কোড কৰ্তন কৰি যিকোনো বৰ্ষৰ ডাইচ থকা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ, টিউটৰ শব্দৰ বিলোপ ঘটাই টিচাৰ শব্দ প্ৰৱৰ্তন তথা তেওঁলোকৰ বাবে নিয়মীয়াকৰণ, নিয়মিত দৰমহা, বিনা বেতনে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হৈ থকা যিসকল শিক্ষক কৰ্মচাৰী ইতিমধ্যে মৃত্যুমুখত পৰিছে, সেই মৃত্যুমুখত পৰা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। 2006 চনৰ পূৰ্বে স্থাপিত আৰু বৰ্তমানলৈকে স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। এয়া আছিল শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ মূল দাবী। 15 আগষ্টক সময়সীমা দিছে। 15 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে ষ্টেট পুল শিক্ষক সন্থাই যোৱাকালি সংবাদমেল আয়োজন কৰিছিল। ষ্টেট পুল শিক্ষক সন্থা টেট শিক্ষক যৌথ মঞ্চৰ সংবাদমেল কৰ্মৰত বিদ্যালয়তে ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি দিবলৈ আহ্বান জনাইছে। নিয়মীয়া কৰক ৰাজ্যৰ 9,840 গৰাকী ষ্টেট পুল শিক্ষকৰ চাকৰি। আগষ্টৰ ভিতৰত ষ্টেট পুল শিক্ষকক পৃথক বিজ্ঞাপনেৰে বিশেষ নিযুক্তি দিবলৈ সকিয়নি ষ্টেট পুল শিক্ষক সন্থাৰ। 2021 বৰ্ষত প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ মূল দাবী আছিল যে শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে, নিয়মীয়াকৰণ হ'ব লাগে, সমহাৰত দৰমহা প্ৰদান কৰিব লাগে। 2013 চনত প্ৰাদেশিকৃত শিক্ষকৰ দৰে তেওঁলোকে সন্মান পাব লাগে, সম্পূৰ্ণ সা-সুবিধা প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। অহা 26 জুলাই তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ সৈতে টিউটৰ শিক্ষক সংস্থাৰ বৈঠক অনুষ্ঠিত হ'ব। অতি গুৰুত্বপূৰ্ণ সেই বৈঠকৰ ফলাফল কি হয় আমি অতি অপেক্ষাৰে বাট চাই আছোঁ।